ইতিমধ্যে গৌৰৱ গগৈ ডাঙৰীয়া শিৱসাগৰৰ পৰা পুনৰ আজি দ্বিতীয় দিন সভাপতি নৱনিৰ্বাচিত সভাপতি হিচাপে অধিষ্ঠিত হোৱাৰ পিছতে দ্বিতীয় দিন ইতিমধ্যে টিয়কত উপস্থিত হৈছে। টিয়কৰ যি আচলতে কলিয়াপানী ব্লক কংগ্ৰেছ কাৰ্যালয় তাতে উষ্ণ আদৰণি জনোৱা পৰিলক্ষিত হৈছে। আমি তেখেতৰ পৰা পোনে পোনে ভাষ্য ল'ম। যিহেতু যথেষ্ট সংখ্যক লোক ইয়াতে উপস্থিত হৈছে, মই তেওঁৰ পৰা পোনে পোনে জানিম। যিহেতু কালিৰে পৰা যোৰহাটত এক বিশেষ চৰ্চা আজি সভাপতি হিচাপে অধিষ্ঠিত হোৱাৰ পিছতেই কৰ্মী সাধাৰণ ৰাইজৰ মাজতো কিন্তু ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। গোটেই কথাখিনি আমাৰ ওপৰত এটা গধুৰ দায়িত্ব যে আগন্তুক দিনত অসমৰ ৰাইজৰ মাজত যে ভয় ভাবুকি গুণ্ডামীৰ এই যে ৰাজত্ব বৰ্তমান বিজেপি চৰকাৰ চলাই আছে তাৰ পৰা ৰাইজক মুক্তি দিয়াব লাগে। এটা সৎ উদ্দেশ্যলৈ আমি আগবাঢ়ি গৈছোঁ। এই ক্ষেত্ৰত ৰাইজৰ পৰামৰ্শ আমি বিচাৰিছোঁ আৰু আশা কৰোঁ যে আগন্তুক দিনত সকলোৱে যে আমাক পৰামৰ্শ দিয়ে। যিহেতু দেখিবলৈ পোৱা গৈছে আপোনাৰ আগমনৰ লগে লগে শাসকীয় পক্ষই কিন্তু ইয়াতে বিভিন্ন কাৰ্যসূচী সমান্তৰালভাৱে কৰিবলৈ আৰম্ভ কৰিছে। কেনেকুৱা ধৰণে লৈছে আচলতে এইখিনি? বৰ্তমান আমি নিজৰ দলৰ ভিতৰত বহুত আৰু কাম কৰিবলগীয়া আছে। অলপ দিনৰ পিছত আমাৰ উচ্চস্তৰীয় এটা বৈঠকো হ'ব। তাৰ ভিতৰত আমি বিভিন্ন কথাখিনি আমি তাত পাতিম। যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত আমি সকলোৱে একত্ৰিত হৈ আগন্তুক দিনৰ ৰণকৌশল লৈ চৰ্চা কৰিবলৈ সুবিধা পোৱা নাই। এইখিনিও কাম আমি পৰৱৰ্তী দিনত কৰিম। নিশ্চয় নিশ্চয় ধন্যবাদ জনাইছোঁ। মই আকৌ দৃশ্য দেখুৱাইছোঁ। এই মুহূৰ্তত গৌৰৱ গগৈ টিয়কৰ যি আচলতে কলিয়াপানী মণ্ডল কাৰ্যালয়, সেই কাৰ্যালয়ত তেওঁক বিপুলভাৱে যে কৰ্মীসকলে আদৰি লৈ যোৱা পৰিলক্ষিত হৈছে। তেওঁ ইয়াৰ পৰা পোনে পোনে যিহেতু আজি নগাঁৱলৈ ৰাওনা হ'ব আৰু লগতে যথেষ্ট সংখ্যকে সমৰ্থকৰ ভিৰ আৰু সকলোৱে কিন্তু এই যি উৎসাহ সেই উৎসাহত সকলো ওলাই আহিছে যে গৌৰৱ গগৈ এই যি আচলতে সভাপতি হোৱাৰ পিছৰ প্ৰথমবাৰৰ বাবে অসমত উপস্থিত হৈ কালিৰ দিনটোতো আমি দেখিছিলোঁ আৰু আজিও কিন্তু একে পৰিৱেশ আজি শিৱসাগৰৰ পৰা ৰেলী কৰি ওলাই আহিছে আৰু এনেধৰণে সকলোৱে তেখেতৰ লগত প্ৰতিগৰাকী কৰ্মী সমৰ্থক ওলাই আহিছে। এক প্ৰকাৰ যে এই যি আচলতে ৰাজনৈতিক চৰ্চা, গৌৰৱ গগৈক লৈ ৰাজনৈতিক চৰ্চা, সেই চৰ্চা আজিও কিন্তু অব্যাহত আছে। বিশেষকৈ যোৰহাটত অতি আকৰ্ষণীয় হৈ পৰিছে যে কেনেকুৱা ধৰণে গৌৰৱ গগৈৰ যি প্ৰভাৱ, সেই প্ৰভাৱ কেনেধৰণে সাধাৰণ ৰাইজৰ মাজত পৰিব সাহসীয়েও দেখুৱাইছে। কিন্তু এইকেইটা দিনত আজিও দেখিছোঁ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াইও আজিও কিন্তু বহুকেইটা কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু গৌৰৱ গগৈৰ যি ৰেলী, সেই ৰেলীটো দেখিবলৈ পোৱা গৈছে। সকলো ওলাই আহি তেওঁৰ লগত সমৰ্থন আগবঢ়াই এই ৰেলীত অংশ লোৱা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।